আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। প্রিয় শ্রোতা মণ্ডলী, মই আগতে কৈছিলোঁ যে কোনো মানুহে যদি দেউতাকৰ অনুসৰণ কৰে তেনেহ'লে সেই ব্যক্তিয়ে আল্লাহ তাবাৰক ওয়া তাআলাৰ অনুসৰণ কৰিছে, আৰু কোনো মানুহে যদি দেউতাকৰ নাফৰমানি কৰে তেনেহ'লে সেই মানুহে আল্লাহ তাবাৰক ওয়া তাআলাৰ নাফৰমানি কৰিছে। এতিয়া আমাৰ এইটো বুজিব লাগিব, যিবিলাক কাম আল্লাহ তাবাৰক ওয়া তাআলা কৰিবলৈ কৈছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰিবলৈ কৈছে, আমি সেইবিলাক কামত দেউতাকৰ অনুসৰণ কৰিম। আৰু যিবিলাক কাম আল্লাহ তাবাৰক ওয়া তাআলা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰিবলৈ মানা কৰিছে, আমি সেইবিলাক কামত দেউতাকৰ অনুসৰণ কি কৰিম? নকৰিম। যদি আমাৰ দেউতাকে শৰীয়তৰ বিৰোধী কিবা কৰিবলৈ কয় তেনেহ'লে আমি আমাৰ দেউতাকৰ অনুসৰণ নকৰিম। আৰু যদি শৰীয়তৰ ভিতৰত শৰীয়তৰ হুকুম অনুযায়ী যদি কিবা কাম কৰিবলৈ কয় তেনেহ'লে আমি সেইবিলাক কামত আমি দেউতাকৰ অনুসৰণ কৰিম। আৰু বহু মানুহৰ দেউতাকে কি কৰে? সুদৰ লেনদেন কৰে, সুদৰ কাৰোবাৰ কৰে, আৰু জুৱা খেলায় আৰু গেম খেলায়। আমি সেইবিলাক কামত, সেইবিলাক গেমত, সেইবিলাক সুদৰ কাৰোবাৰত আমি দেউতাকৰ অনুসৰণ কেতিয়াও নকৰিম। যদি আমি সেইবিলাক কামত, সেইবিলাক কথাত আমি দেউতাকৰ অনুসৰণ যদি কৰোঁ তেনেহ'লে আমাৰ জাহান্নামত যাব লাগিব। সেয়েহে আমাৰ কৰণীয় যে আল্লাহ তাবাৰক ওয়া তাআলাৰ যিমান হুকুম আৰু আহকাম আছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিমান হুকুম আৰু আহকাম আছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হিচাপে আমি কি কৰিম? দেউতাকৰ অনুসৰণ কৰিবলৈ আমি চেষ্টা কৰিম। যদি আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাৰ বিপৰীত যদি আমি অনুসৰণ কৰোঁ তেনেহ'লে আমাৰ জাহান্নামত যাব লাগিব। এইখিনি কৈ আজিৰ মন্তব্য আমি ইয়াতে সামৰি মাৰিলোঁ। ধন্যবাদ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।